ধলপুৰত উচ্ছেদিত লোকসকলৰ সংস্থাপনৰ নামত কি চলিছে যিসকল উচ্ছেদিত লোক আছে আচলতে লোকসকলৰ পৰাই আমি জানিম যে যেহেতু এই লোকসকলৰ যে ধলপুৰত যে ঘৰ বনাইছিল আৰু এই ঘৰ বনোৱাৰ পিছতে চৰকাৰে উচ্ছেদ কৰিছিল তাৰ পিছত কি চলিছে আমি উচ্ছেদিত লোকসকলৰ পৰাই আমি জানিম কি হৈছে এতিয়া সমস্যা আপোনালোকৰ আজি উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিব লগা হৈছে আমাৰ সমস্যাটো তাৰমানে এইটোৱে যেনিবা আমাক যোৱা মাহৰ 12 তাৰিখত আৰু ধলপুৰৰ পৰা আনিছে ইয়াত আনি আমাক কাছিকাটা ওচৰত যেনিবা থাকিব দিছিল তাৰ পৰা আকৌ তাৰমানে ঠাই সলনি কৰি যেনিবা আমাক স্থায়ীভাৱে থাকিব দিয়া নাই শিবিৰ পাতি থাকিব দিছিল যে তাৰ পৰা আমি তোমালোকক সংস্থাপন দিম বুলি কৈছিল এতিয়া তাৰমানে আমাক এই 2 নম্বৰ আটাকাটা চাপৰিত যেনিবা আমাক সংস্থাপন দিছিল 31 গিৰি মানুহ আমাৰ লগত 31 গিৰি মানুহ যেনিবা আমাক এই প্লট এটা বনাই আমাক থাকিব দিছিল এতিয়া তাৰমানে আকৌ যোৱাকালিৰ পৰা তাৰমানে এই চক্ৰ বিষয়া মহোদয় আৰু আপোনাৰ যায় এই ইয়াৰে মেম্বাৰসকল পিচিটিনসকলে তাৰমানে যাই কৈছে যে তোমালোকে ইয়াৰ পৰা উঠি বেলেগত যাব লাগিব তেতিয়া আমি চক্ৰ বিষয়া মহোদয়ক কৈছিলোঁ যে আমি বেলেগত যাম কোনো অসুবিধা নাই আমাক ঠাইটো দেখাই দিয়ক আৰু স্থায়ীভাৱে আমাক ঠাইখন বনাই দিয়ক এতিয়া কি কৰে এইটো পিছতহে আমি গম পাম কোন চৰৰ আপোনালোক আমি ধলপুৰৰ মানুহ কোন চৰত আছে এতিয়া বৰ্তমান এতিয়া আমি হেৰি আটাকাটাতে আছোঁ 2 নম্বৰ আটাকাটাত আপোনালোকক ধলপুৰৰ পৰা আটাকাটাত লৈ আহিলে আটাকাটাৰ পৰা আকৌ ক'ৰবাত নিব বিচাৰিছে নি সেইটো তাৰমানে আমি এতিয়া সঠিককৈ ক'ব নোৱাৰিম কি কৈছে আপোনালোক SDC যাওঁতে SDC ছাৰে কৈছে যে তোমালোকে ইয়াৰ পৰা উঠি বেলেগত যাব লাগিব এতিয়া বেলেগ ঠাই ক'ত দিব এতিয়া SDC মহোদয়ে নিজে জানে কিন্তু আপোনালোকৰ যেতিয়া এতিয়াও ঘৰসমূহ স্থায়ীভাৱে বনাব পৰা নাই নিশ্চয় আপোনালোকৰ বহুত অসুবিধা হৈছে যিবোৰ ল'ৰা ছোৱালী আছে আপোনালোকৰ তেওঁলোকৰ স্কুলত যাব পৰা নাই কি ব্যৱস্থা কৰিছে একো ব্যৱস্থা কৰা নাই তাৰমানে আমাৰ যে ল'ৰা ছোৱালীবিলাক আছে এতিয়া স্কুলত যাই আছে না কিবা খেলি আছে এতিয়ালৈকে উপায়ুক্ত মহোদয়ে তাৰমানে কোনো ব্যৱস্থা কৰা নাই আমাৰ এতিয়ালৈকে হয় আৰু এওঁলোকৰ যিসমূহ ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীসমূহ আচলতে এই মুহূৰ্তলৈ উচ্ছেদ কৰাৰ পিছৰ পৰা আচলতে বিদ্যালয়ত এতিয়ালৈ নামভৰ্তি কৰিব পৰা নাই আপোনাৰ কোন চৰত এতিয়া ঘৰ বনাইছে আমাৰ এইখিনি জাগাৰ নাম আমি শুনা মতে মাগুৰমাৰি পৰিলে পৰে আকৌ কিবা চতলা বিল বুলি কয় ইমান চিনি নাপাওঁ আমি তাৰে এতিয়া আমাক তাতে ঠাই দিছে তাতে মাটি যেতিয়া চাৰিও চাইডত হেৰি কৰি দিয়ে তো মণ্ডল ছাৰে বা DC ছাৰে যাইকেনে 180 ফুট আৰু 100 ফুট আৰু 180 ফুট এনেকুৱা তাৰ মাৰিকেনে চাৰি চাইডত খুঁটা এটাকে মাৰি দিয়ে সেইটো চাইডত তেতিয়া আমি বহিছোঁ হোৱাৰ পিছত এতিয়া আমাৰ এটাই অসুবিধা হৈছে তাতে আমাৰ মাটিখন যে দিলে আমি যে বহিলোঁ এতিয়া স্থানীয় মানুহে কৈ আছে কিছু সংখ্যক স্থানীয় মানুহে কৈ আছে আমাৰ মাটিয়ে 2 বিঘা গোটেইখিনি আমি গেল তেনেহ'লে তোমালোকে ইমান ভালকৈ ঘৰ চৰ বনাব নালাগে আমি অলপমান তোমালোকৰ এই মাটিখন আমি ঘূৰাই ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ সিহঁতে DC ছাৰৰ তাতে যায় না সিহঁতে কিবা ঘূৰাব বুলিয়ে সিহঁতে আশা দিছে পিছে সেইটোৰ কাৰণে আমি অলপ ইমান ভালকৈও কৰা নাই মানৱতা যদি বা সকলো মানুহ আছে সিহঁতে যদি কয় আমি চৰকাৰে আনিছে বুলি আমাৰ এটা দাবী আছে চৰকাৰে আনিছে আমাক কোনোবা ঠাই হ'লেও দিব লাগিব এটা বা দিব এটা আমিও লোকেল মানুহৰ তাতে এনেকৈ হিচাপতে আছোঁ থকাৰ পিছত আজি কেইদিনমান হৈ গ'ল আজি আমাৰ 10 দিন 12 দিনমান হৈ গ'ল তেতিয়া যদি আমি তাতে থাকিব হ'লে মানুহ এটা যিয়ে থাকিব হ'লে বাথৰুম কল লেট্ৰিনটো এইবিলাক বস্তুটো লগা বস্তুটো এইটো আমি কৰিব পৰা নাই তেনেহ'লে DC ছাৰৰ বা মণ্ডলে যিকোনো মানুহে যাইকেনে সেই মাটিখন যদি আমাক ভালকৈ চমজাই দিয়ে যে এইখিনি মাটি দিলোঁ বা লোকেল মানুহক যদি কৈকেনে দিয়ে যে এইখন মাটি তোমালোকক দি দিলোঁ তোমালোকে সেইখন মাটিত আৰু হেৰি নকৰিবা তোমালোকক এইখিনি মাটি কাঢ়ি লোৱা হৈছে বা সিহঁতক বহাব হৈছে সেনেকৈ এটা সুবিধা কৰি দিলে বা আমি সেইখনতে খুচি হ'লোঁ হয় আৰু যদি বা আমি তাতে নাথাকিব পাৰোঁ বা আমাক যদি লৈকেনে বেলেগ এটা ঠাইতো দিয়ে তথাপি আমাক সোনকালে দিব লাগে সোনকালে কিয় দিব লাগে আমি ইমান দিন হ'ল ইমান কষ্টকৈ চলি আছোঁ আৰু কিমান দিন বাচি থাকিম ইমান কষ্টকৈ আমাৰতো পইচা পাতিৰ দৰকাৰ আছে আমাৰতো কোনোবা জেগাত যাব লাগিব 2 টকা এটা আনবৰ কাৰণে এতিয়া ল'ৰা ছোৱালী স্কুলত দিব পৰা নাই আমিও ভালকৈ কোনোবা ছাইডতো ল'ব যাব পৰা নাই আজি বা মণ্ডল ছাৰে আহিব কালি বা DC ছাৰে আহিব এনেকৈ কৈ ঘৰত বহি আছোঁ এনেকুৱা শাস্তিটো আমাৰ হৈছে যদি বা আমি পাওঁ আমাক দি দিয়ক সিহঁতে পালে সিহঁতক দি দিয়ক কোনো কথা নাই মাটিখিনি আপোনালোক এতিয়া স্থায়ীভাৱে দিছে নাই আমাক যেতিয়া দি গৈছে তেতিয়া ঠাই হিচাপতে দি গৈছে
তেতিয়া কোনো কমপ্লেইন নাই। যেতিয়া মণ্ডল ছাৰে বা DC ছাৰে যেতিয়া মাটিখন পলত এটা ওলাই লয়, তেতিয়া স্থানীয় মানুহে কিছু সংখ্যক মানুহে যদি মানা কৰে বা ছাৰ আমাৰ নাই, সিহঁতৰ আছে বা সেইফালে আছে বা কোনফালে আছে, সেইবিলাকতো আমি নাজানো। DC ছাৰে মণ্ডল ছাৰে যেতিয়া ওলাই লয় পলতখন, সেইটো পলত যেতিয়া থাকোঁ আমি, সিহঁতে যেতিয়া গুচি আহে তেতিয়াহে কিছু সংখ্যক লোকেল মানুহে কয় যে নাই এইখিনি মাটি আমাৰ লাগিব বা আমি ল'ম ঘূৰাই। সেই হিচাপতে সিহঁতে কয়। সিহঁতৰ ফালেও আমাৰ চাব লাগে। আমিতো তাতে যাইখিনি কি ক'ম এতিয়া, আমিতো ইমান নাজানো কোনখিনি মাটি বা কি কেনেকৈ হৈ আছে, কাৰ বা কিমান মাটি, সিহঁতৰ লগত কাজিয়া কৰি লাভ নাই। তেনেকৈ থাকি কেনে কেইদিনমান থকাৰ পিছত আমাৰ হেৰি যে চাৰি চাইডত যে এইখন খুঁটি পুতি দিয়ে, 4টা খুঁটি যেতিয়া পুতি দিয়ে, তেতিয়া আমি খুঁটিখন চিহ্ন ৰাখি দিওঁ যে এইখনতো আমাক দি গৈছে চৰকাৰী মানুহ আহি কিনে। এনেকৈ আছিল, এইকেইদিনে ভালে আছিল। আজি যেতিয়া আহিলোঁ আমি, আজি ইয়াতে অহাৰ হেৰি হ'ল, চৰকাৰে মাটিখন আমাক দি গৈছে। আমি চৰকাৰী মানুহ বুলি, এই হেৰিৰ মানুহ বুলি আমি ভিটি বনোৱাৰ কাৰণেতে আমাক দি গৈছে। দিয়াৰ পিছত ঘৰ চৰ বনাই কিনে এতিয়া থাকি আছোঁ সেইটো মাটিত। আকৌ আহি কিনে আজি কি কৰিলে, সিহঁতে হাল মাৰি দিলে। যেতিয়া সিহঁতে আমাৰ ঘৰৰ চোতাল দি হাল মাৰিলে, কোন সেইজন ব্যক্তি? সেইজন তাৰে লোকেল মানুহ, স্থানীয় মানুহ। কি নাম? সেইবিলাকৰ নামটো আমি ক'ব নোৱাৰোঁ। সিহঁতে কৈ দিছে এটা কথা দি হাল মাৰিছে। মই যেতিয়া হাল মাৰিলে সিহঁতে, তেতিয়া মই আগবাঢ়ি গ'লোঁ যে ভাই তুমি ইয়াতে হাল মাৰি আছা, চৰকাৰে মানুহে যেতিয়া এটা সীমা কৰি দিছিল, তেনেহ'লে তোমালোকে সীমাটোৰ সেইটো ছাইডত হাল বোৱা, এইখনত পাব নোৱাৰিবা। তেতিয়া সিহঁতে ক'লে যে আমি হাল মাৰিছোঁ বুলি যে মাটিখন যে আমাৰ হৈ গ'ল, তথাপিতো হোৱা নাই, আৰু তুমি ঘৰ উঠাইছৰ কাৰণেও তোমাৰ হৈ যোৱা নাই। তাই সেইখন এতিয়া যদি বা মণ্ডল দিছে আহিলে, হাল বাইছোঁৱে, তোমালোকে হেৰি তুমি যদি পাৱা তুমি লৈ ল'বা, আৰু আমি পালে আমি লৈ ল'ম। সেইখিনি কথা লোকেল মানুহ, স্থানীয় মানুহে ক'লে। সেইখন কথা মানি কিনে আমি তেতিয়া ক'লোঁ তেনেহ'লে আমিও এতিয়া ছাৰৰ তাত যাওঁ। এতিয়া আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ কৰিছে। এতিয়া আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ক কি অনুৰোধ কৰিব? আমি এতিয়া মুখ্যমন্ত্ৰীৰ তাতে এটাই অনুৰোধ কৰোঁ, ছাৰে যিখিনি কাম কৰিছে, বেয়া কাম কৰক আৰু ভালে কৰক, আমি মানি লৈছোঁ সেইখন কথা। ছাৰৰ কথাখিনি, আমাৰ হিমন্ত ছাৰৰ কথাখিনি আমি গোটাইখিনি মানি লৈছোঁ। লোৱাৰ পিছত সেই উচ্ছেদখিনি আমি মানি লোৱাৰ পিছতো আমি আজি আহি কিনে সেই চৰকাৰী মাটি খালী কৰাৰ পিছত আকৌ আমাক চৰকাৰী মাটি 1 বিঘাকৈ দিব। যদি বা আমাৰ 5 বিঘা আছিল, আজি মোক 1 বিঘা মাটি দিব। সেই 1 বিঘা মাটি চৰকাৰে এনেকৈ কৰি দিয়ক, য'তে দে ত'তে যায় মানুহটোৱে ঘৰ চৰ বনাই কিনে মানুহ এতিয়া বিজনেছত যাওক, কিবা হাজিৰা কৰিব যাওক। আচলতে এওঁলোকক স্থায়ীভাৱে এটা ব্যৱস্থা কৰি দিব লাগে, আৰু সেইকাৰণে আজি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছে, এখন লিখিতভাৱে দিব আহিছে। যিহেতু এওঁলোকৰ ধলপুৰৰ যিসকল লোক আছিল, লোকসকলে আচলতে স্থায়ীভাৱে এই মুহূৰ্তলৈ স্থায়ীভাৱে কোনো ধৰণৰ মাটি বা ঘৰ বনাব পৰা নাই, নোৱাৰাৰ কাৰণে আজি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছে। কি ক'ব? আজি দলে বলে আজি DC ছাৰলৈ আহিব লগা হৈছে। নাই, আমি ইয়াতে আহিছোঁ, তাৰমানে ইয়াতে আহিছোঁ, আমি আহ্বান জনাব আহিছোঁ আমি আমাৰ ছাৰক, যে আমাক যে তাতে যে বহালে, হেৰি আপোনাৰ 42 ঘৰ মানুহ তাতে বহিছোঁ আমি, 42 ঘৰ মানুহ বহিছোঁ। এতিয়া আপোনাৰ আপোনালোকৰ চৰটোৰ নাম কি? চৰটোৰ নাম 2 নম্বৰ আডাকাটা, চতলা বিল বুলি কয়, তাতে জমিন কাম বহিছোঁ। এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে, তাতে আমি ঘৰ চৰ বনাইছোঁ নে তাতে আমি থাকি আছোঁ। এতিয়া আমাৰ ঘৰ দুৱাৰ ভাঙব লগা হৈছে। আপোনালোকৰ ঘৰ ভাঙি দিছে, সেই ব্যক্তিজনৰ নাম কি? আমিতো চিনি নাপাওঁ, সিহঁতৰ নাম চাম কি আমিতো চিনি নাপাওঁ। তাৰমানে সিহঁতে আহি পেলাই কয় যে কিবা এটা লৈছোঁ, আমি খবৰ চবৰ লৈছোঁ, কিবা কাগজ ওলাইছে, হেৰি আপোনাৰ DC ছাৰ আহিব, আহিলে নহ'লে তহঁতক দিব মাটি, নহ'লে আমাক দিব, সেইখিনিয়ে। আৰু এই যি ঘৰ কেইটা ভাঙিছে? ঘৰ আপোনাৰ হেৰি 2টা ঘৰ ভাঙিছে, 2টা ঘৰ ভাঙি দিছে। হেৰি আপোনাৰ কালি 4:30 মান বজাত আহিছিল, আহি পেলাই কোনোৱে একো কোৱা নাই, ডাইৰেক্ট আহিছে, আহি পেলাই তাৰমানে ঘৰ দুৱাৰ ডাইৰেক্ট ভাঙি দিছে। আপোনালোকে তাতে যেতিয়া ঘৰ ভাঙিছিল ভিডিঅ' কৰিছিল? ভিডিঅ' চিডিঅ' চব কৰিছোঁ, আছে ভিডিঅ' চিডিঅ' আমাৰ তাত আছে। কোনটো মানুহ আহি পেলাই ঘৰ দুৱাৰ ভাঙি দিছে, ভিডিঅ' চিডিঅ' চব আছে আমাৰ তাত। আচলতে এইসকল লোকক চৰকাৰীভাৱে জিলা উপায়ুক্ত মহোদয়, SDC মহোদয় সকলো গৈ, আৰক্ষীৰ লোকসকল গৈ এইসকল লোকক আচলতে যি উচ্ছেদ কৰা ঠাইৰ পৰা আন এঠাইত যি ঘৰ মাটি দেখুৱাই দিছিল, আৰু তাতে এওঁলোকে ঘৰ বনাইছিল। এতিয়া কিছু ব্যক্তিয়ে
কিছু ব্যক্তিয়ে আহি এওঁলোকৰ যি ঘৰ বনাইছে উচ্ছেদিত লোকসকলৰ যি ঘৰ বনাইছিল এই ঘৰসমূহ এতিয়া ভাঙি দি আছে আৰু এই লৈ এতিয়া আজি জিলা উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছে জিলা উপায়ুক্ত মহোদয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়েহে লক্ষণীয় হ'ব সবুজ